ডাঙৰবোৰে হেৰি কৰিছে আৰু 50 টকাকৈ তুলিছে মুঠতে আৰু পেন কিনিম দেউতাই বাৰীতে কাম কৰি আছে যাচোন খুজগে যদি দেউতাই নিদিয়ে মই দিম বাৰু চুনুকনেতেও তুলিছে নহয় চাগে মুঠতে 200 টকা হ'ব দেখোন সিহঁতৰ ক্লাছত কেইটকাকৈ তুলিছে আমি নাজানো দেই মুঠতে স্কুলৰ হৈ পেলাই 20 টকা তুলিছে আৰু আমাৰ ক্লাছ টিচাৰক কেক দিবৰ কাৰণে আমি 30 টকা তুলিছোঁ মুঠতে 50 টকা তাই বাৰু এতিয়ালৈকে মোক কোৱা নাই তই যা দেউতাকে খুজগে আৰু চুনুকন বাইকো লৈ যা তাইকো লাগে যদি একেকোবে খুজিবি দুটাই গুড আইডিয়া মই আকৌ টিচাৰ্ছ ডেত ভাষণ দিম বুলি ভাবিলো নহয় অকমান প্ৰেক্টিছে কৰি লওঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী চুনুকন শইকীয়া মই আজি এই পবিত্ৰ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ আজিৰ এই বিশেষ দিনটোতে এইজনা মহান ব্যক্তিৰ জন্ম হৈছিল তেখেতৰ জন্মদিনটোকে আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ চুনুকন বাই কি কৰি আছ প্ৰেক্টিছ কৰি আছোঁ কিহৰ প্ৰেক্টিছ কৰিছ টিচাৰ্ছ ডেত মই ভাষণ দিম নহয় গম নাপাওঁ নেকি ভাষণ দিবি নেকি সেই নহয় তহঁতৰ ক্লাছৰ পৰা কিমানকৈ তুলিছে পইচা আমাৰ ক্লাছৰ আৰু স্কুলৰ গোটেই মিলাই 50 টকা আৰু মই 50 টকা এক্সট্ৰাকৈ খুজিছোঁ সেই পেন দিবলৈ কাকতি ছাৰহঁতক আমাৰো 50 টকাই সেই নহয় পইচা পালি নেকি নাই পোৱা মাক খুজিছিলোঁ মায়ে বোলে দেউতাকে খুজগে যা নিদিলে দিম বাৰু ব'ল খুজোংগে বৈ তই পিছত পেন চবকে দিবি নেকি আমাৰ ক্লাছত যোনজনে পঢ়াই চবকে দিম আৰু কাকতি ছাৰকো দিম কাকতি ছাৰক বহুত ভাল পাওঁ আৰু হেড ছাৰক দিম মই দেৱ ছাৰক নিদিওঁ কেলৈ নিদিয় মোক সদায় কাণত ধৰাই সদায় মোক ক্লাছত থিয় কৰাই গালি পায় এদিনটো কাণত ধৰাই পেলাই মোক ক্লাছৰ বাহিৰতে থৈ দিছিলে সেইকাৰণে নিদিওঁ ইমান মাৰি থাকে মোক দিব এইটো নিজৰ কাৰণেহে তোৰ নিজৰ দুখতহে ক্লাছত কথা পাতি থাকিবি আৰু অলপ ক'তনো কথা পাতোঁ মোৰ কাষত বহি পেলাই নিবিহঁতেহে কথা পাতি থাকে জ্যোতিষ্মানহঁতে কথা পাতি মোক হুহুৱাই থাকে তাৰপৰা লাষ্টত মোৰ হাঁহিটো ডাঙৰ কাৰণে মই ফচি যাওঁ এখন তাল নেবাজে নহয় কেলৈ চিবলিনাহঁতক চাব নোৱাৰ কিমান পাৰে প্ৰথম হয় তই চাগে লাষ্টৰ ফালৰ পৰা লাডু হ খাবলে মোৰ পিছতো 3-4টা আছে লাজ লগা নাই তোৰ ক'বলৈ লাজ লাগিবলৈ কিটো আছে সত্য সদায় যায় এইটো ব'ল ব'ল দেউতা মুঠ ভাল হৈ থাকোঁতে পইচাটো খুজি লওঁ নহ'লে নেপাম আৰু পিছত ব'ল মোৰ হাতখনো লক্ষীয়ে পায় যি খেতি কৰিলোঁ গোটেইবোৰ একদম লম্বা লম্বি হৈছে আৰু জয় মই আকৌ যেনিবা সময়ে সময়ে এইবোৰ চফা কৰি থাকোঁ নহয় ঘাঁহ বন গজিলেও গৰু গোবৰ শুকুৱাই একদম গুৰি কৰি থৈছোঁ এইবেলি মই ইমান এটা পাচলি নিকিনিলেও হ'ব ঘৰতে কৈছোঁ আৰু ধনিয়া কেইডালমানো পাৰিব লাগিব ধনিয়া নহ'লে ইমান দাম আৰু সেই ধনিয়াকণ দি ল'লে মানে খাবলৈও ভাল লাগে আকৌ ভাতকেইটা মাছৰ জোলেই হওক আলু পিটিকাই হওক বৰ ভাল লাগে চা তহঁতি মোৰ খেতি কিমান ভাল হৈছে দেখিছ নাই মোৰ হাতখন বেছি লক্ষী নে মাৰৰ হাতখন বেছি লক্ষী এতিয়া কওক তোমাৰ হাতখনে বেছি লক্ষী দেউতা হেৰি নহয় আমাক পইচা লাগে পইচা কেলৈ পইচা পৰহিলে টিচাৰ্ছ ডে আছে যে সেইকাৰণে পইচা উঠাইছে স্কুলত কিমানকৈ উঠাইছে 100 মানে 50 টকা স্কুলত দিব লাগিব আৰু 50 টকা আমি নিজে পেন কিনি পেলাই টিচাৰ্ছক গিফ্ট দিম আৰু ঘৰৰ পৰা তামোল পাণ কাটি লৈ যাম ৱাই 50 টকাকৈ স্কুলত দিবিয়ে দেখোন তামোল দি সেৱা কৰিলেও হ'ব দে পেন নিদিলেও হ'ব 50 টকা লৈ যাবি দুইটা 100 টকা নহ'ব মই কাকতি ছাৰক পেন দিমেই আৰু আমাৰ ক্লাছ টিচাৰকো পেন দিম হেড ছাৰকো দিম মোক পইচা লাগিব তহঁতি বাপেৰৰ পইচা বচাব লাগে নে হেৰি ডুবাব লাগে বাৰু কচোন সেইটো আকৌ ডুবোৱা বচোৱা কি কথাটো হ'ল বছৰেকত এবাৰহে টিচাৰ্ছ ডে আহে তোমাৰ কি নিজৰ আগতে পঢ়োৱা টিচাৰ্ছবিলাকলৈ মনত নপৰে নেকি কেলৈনো নপৰে বাৰু তেতিয়াহ'লে তুমি জানানে নাজানা শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে জ্বলি আমাক পঢ়াই দিয়ে জানো উপায় জানো মহৎ লোকৰ পানী গাব নালাগে দিম দে পইচা থেংক ইউ দেউতা থেংক ইউ ব'ল মই হাত ভৰি ধুই গৈ আছোঁ বেলেগ টেঙৰ ইহঁতি দুটা থেংক ইউ অল অফ ইউ ছাৰ কেকটো কাটক কেকটোনো কিয় আনিব লাগে ইমান পইচা খৰচ কৰি একো নহয় ছাৰ আপোনাৰ কাৰণে আনিছোঁ আপুনি আমাৰ ক্লাছ টিচাৰ আমি আপোনাক বহুত ভাল পাওঁ ঠিকে আছে বাৰু কেক চেক আনিছা কিন্তু সদায় যাতে তোমালোক ডিচিপ্লিনত থাকা টিচাৰক এদিন টিচাৰ্ছ ডে পালন কৰি বাকী কেইদিনত কথা নুশুনিলে নহ'ব আকৌ হ'ব ছাৰ আপোনালৈ পেন এটা আনিছিলোঁ থেংক ইউ ছাৰ আমাৰ মায়ে আপোনালৈ শাক পাচলি দি পঠিয়াইছে এয়া বঢ়িয়া এইটো বস্তু বৰ দৰকাৰ হৈ আছিলে একদম ঘৰত লগা ন হয় ছাৰ ধন্যবাদ দেই তোমালোক সকলোলৈ ধন্যবাদ ছাৰ কেকটো কাটক খাওঁ লাগি আছে কাটিব নহয় ছাৰলৈহে আনিছোঁ কিবা তুলি আনিছোঁ নে খাবলৈ তোমালোকে সকলোৱে সমানে ভাগ কৰি খাবা দেই আৰু বেলেগ টিচাৰ্ছসকলকো দিবা মই কাটি দিছোঁ বাৰু